আমি সকলোৱে জানো যে কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশন ইতিমধ্যে ঘোষণা কৰিছে যোৱাকালি কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশন নটিফাই কৰিছে অসমতো আমি খুব সোনকালে দৰমহা আয়োগ গঠন কৰিম যাতে ৰাজ্যৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দিনৰ পৰাই আমি যাতে পে কমিশনৰ সুবিধা পাব পাৰো আমি ইতিমধ্যে মই মুখ্য সচিবক যোৱাকালিয়ে কৈছো যে আমাৰ প্ৰিপাৰেচন কৰিবৰ কাৰণে মই কৰ্মচাৰীসকলকো অনুৰোধ কৰিম এছিএছৰ ইয়াত এছ'চিয়েশ্যন আছে শিক্ষকৰো আছে কৰ্মচাৰীও আছে সকলোৱে আছে আমাৰ পে কমিশনৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ ওপৰত আপোনালোকৰ যদি কিবা পৰামৰ্শ আছে আমাৰ মুখ্য সচিবক অহা 15 দিনৰ ভিতৰত আপোনালোকক দিবৰ কাৰণে অনুৰোধ কৰিম যাতে টিঅআৰ খন আমি ভাল কৰি বনাব পাৰো টাৰ্মছ অফ ৰেফাৰেন্স খন আমি ভাল কৰি বনাব পাৰো কাৰণ আমাৰ কৰ্মচাৰীসকলে পে কমিশন হোৱাৰ বহুত দিন পিছলৈ দাবীবোৰ আনি থাকে সেন্ট্ৰেল গভৰ্নমেন্টৰ নিয়ম হল যে পে কমিশনৰ যি হৈ গল তাৰ পিছত ইট ক্যানট বি ৰিঅপেন কিন্তু আমাৰ ইয়াত সেই কথাটো নহয় পে কমিশনতো যাব তাৰ পিছত মুখ্যমন্ত্ৰীৰ ওচৰতো আহিব এইবাৰ আমি ভাবিছো যে যি হ'ব পে কমিশনত হ'ব দিব নিদিব ইট উইল বি এ ডিসিশন যেটো মুখ্যমন্ত্ৰীয়ে নলয় যেটো পে কমিশনে ল'ব সেই কাৰণে আপোনালোকে যিমান আপোনালোকৰ কবলগীয়া টাৰ্মছ অফ ৰেফাৰেন্স আছে আপোনালোকে এবাৰ পে কমিশনক দি দিয়ক যাতে আমি এখন ভাল পে কমিশন গভৰ্নমেন্ট অফ ইণ্ডিয়া 18 মান্থছৰ সময় দিছে আৰু 18 মাহ এটা ভাল সময় 1.5 বছৰ সময় হিয়াৰিং ললে শুনিলে সকলো সমস্যা সমাধান হ'ব পাৰে সেই কাৰণে মই আপোনালোকক পে কমিশনৰ ক্ষেত্ৰটো আজিৰে পৰাই মুখ্য সচিবৰ লগত আলোচনা কৰি টাৰ্মছ অফ ৰেফাৰেন্স দি দিবৰ বাবে মই অনুৰোধ কৰিম যাতে আমি এই সমস্যাবিলাক এটা শৃংখলাবদ্ধভাৱে আমি সমাধান কৰিব পাৰো সকলোকে আকৌ এবাৰ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ